মৰা মানুহ যদি জীৱিত হয় আপুনি কি বুলি ক'ব? সেয়া জানো ভগৱানে কৃপা বুলি নক'ব জানো আপুনি? নিশ্চয় ক'ব সেয়া ভগৱানৰে কৃপা। তো আপোনালোকে ক'ব যেন ভগৱানে কৃপা কৰিলে। ছাইটত এখন ফটো লগাই থৈ দিয়া আছে। হয়তো আপোনালোকে এই ফটোখন দেখাৰ লগে লগে চিনিয়ে পালে। হয়তো মই নামটো নক'লেও হ'ব, হ'লেও কৈ দিছোঁ। এই ফটোখন হ'ল অগ্নিনাভ শিৱ মন্দিৰৰ এইভাগ ফটো হয়। নাজিৰাত অৱস্থিত অগ্নিনাভ মন্দিৰৰ এইভাগ ফটো। তো মই এইখিনিতে এটা অনুৰোধ কৰি ল'ব বিচাৰিছোঁ আপোনালোকক। এই ভিডিঅ'টো যোনসকলে ভগৱন্তক বিশ্বাস কৰে সেইসকলেহে চাব দেই। বেলেগ সকলে এই ভিডিঅ'টো নাচাব। কাৰণ কেলৈ আপোনালোকে ভগৱানক বিশ্বাস নকৰে, ভগৱানক তুতি প্ৰাৰ্থনা নকৰে, আপোনালোকে এই ভিডিঅ'টো নাচাব। এনেই আপোনালোকে বহুত বেয়া বেয়া কমেণ্ট কৰি থৈ যায়, পাছত মই অন্তৰত দুখ পাওঁ, বেয়া লাগে আৰু ভিডিঅ'টো বনাবলৈ মন নোযোৱা হৈ যায় আৰু। তো মই এই ভিডিঅ'টো এইটো কাৰণে বনাইছোঁ, অগ্নিনাভ শিৱ মন্দিৰত এনে এটি কাণ্ড সংঘটিত হৈ গ'ল। হয়তো আপোনালোকে সেই কথাটো গম নোপোৱালৈকে বিশ্বাস নকৰিব, আৰু মই সেই কথাটো বিশ্বাস দিবৰ কাৰণেই এই ভিডিঅ'টো প্ৰস্তুত কৰিছোঁ। তো আপোনালোকেতো গম পাইছেই, অগ্নিনাভ শিৱ মন্দিৰৰ ওপৰত মই বহুকেইদিন হ'ল ভিডিঅ' বনোৱা নাই। কিন্তু এই ভিডিঅ'টো আৰু এই খবৰটো পোৱাৰ লগে লগে মই ৰখি থাকিব পৰা নাই, আৰু ৰখি থাকিব পৰা নাই কাৰণে মই আপোনালোকৰ মাজলৈ এই ভিডিঅ'টো ঠেলি দিছোঁ। আৰু এইখিনিতে এটা কথা ক'ব বিচাৰিছোঁ, তো আপোনালোকেতো গম পায়েই অগ্নিনাভ শিৱ মন্দিৰ ভাগৰ ওপৰত কিমান বিতৰ্ক হৈ গ'ল। আপোনালোকেতো গম পায় কিমান বিতৰ্ক হৈ গ'ল। হয়, অগ্নিনাভ শিৱ মন্দিৰত গৈ যদি অসুস্থ মানুহ যদি সুস্থ হয়, অসুখীয়া মানুহ যদি গৈ তাত সুস্থ হয়, আৰু সন্তান প্ৰাপ্তি নোহোৱা যদি লোকসকল গৈ তাত যদি সন্তান প্ৰাপ্তি হয়, ব্যৱসায়ত যদি লোকচান হোৱা লোকসকল যদি তাত গৈ ব্যৱসায়ত ভাল হয়, চাকৰি বাকৰি নোহোৱা লোকসকল গৈ যদি তাত আশীৰ্বাদ লৈ চাকৰি বাকৰি হয়, তেতিয়া আপোনালোকে কি বুলি ক'ব? তো এচাম ফকতীয়া ছ'চিয়েল মিডিয়া ক্ৰিয়েটৰে এই অগ্নিনাভ শিৱ মন্দিৰ ভাগক বিপথে পৰিচালিত কৰিবলৈ চেষ্টা কৰিছিল, কিন্তু নোৱাৰিলে। ধৰ্ম জয় অধৰ্ম পৰাজয়, আপোনালোকেতো গম পায়েই। তো ধৰ্ম জয় হ'ল, অধৰ্ম পৰাজয় হ'ল। তো এতিয়া অগ্নিনাভ শিৱ মন্দিৰত এনে এটি কাণ্ড সংঘটিত হ'ল নহয়। তো আপোনালোকে বিশ্বাস নকৰিব। মই আপোনালোকক লাইভ প্ৰুফ দেখাম, এতিয়া এটা ভিডিঅ' দেখাম। তাৰ আগতে এটা অনুৰোধ কৰিব বিচাৰিছোঁ, ছাইডতে মই অগ্নিনাভ শিৱ মন্দিৰৰ এই ফটোখন লগাই থৈ দিয়া আছে। আপোনালোকে এই ফটোখনতে মূৰ দোৱাওক, আপোনালোকৰ সমস্যা সমাধান হ'ব। যিহেতুকে এই মন্দিৰভাগ হ'ল অলৌকিক মন্দিৰ, সমাধান হ'ব। এই ফটোখনতে মূৰ দোৱাওক, সেৱা জনাওক, আপোনাৰ সমস্যাৰ কথা কওক, কমেণ্ট বক্সত লিখক, আপোনালোকৰ সমস্যা সমাধান হ'ব। বহুতো সমাধান হৈছে, কিন্তু মাজতে অলপ কণ্ট্ৰভাৰ্চি হৈছিল, বিতৰ্ক হৈছিল, কিন্তু ধৰ্ম জয় অধৰ্ম পৰাজয় আপোনালোকে গম পায়। তো সেইকাৰণে অনুৰোধ কৰিছোঁ এই ফটোখনতে আশীৰ্বাদ লওক, আৰু লগতে এই ফটোখন আশীৰ্বাদ লৈ এই ফটোখনত মূৰ দোৱাই আপুনি চেনেলটো ছাবস্ক্ৰাইব কৰি লওক। ভগৱন্তই আপোনাক মংগল কৰিব, কৃপা কৰিব। যিহেতুকে এই ভিডিঅ'টো মই ভগৱন্তক উৎসৰ্গা কৰি বনাইছোঁ, অগ্নিনাভ শিৱ মন্দিৰ ভাগৰ ওপৰত বনাইছোঁ, উৎসৰ্গা কৰিছোঁ। আপুনি যদি চেনেলটো ছাবস্ক্ৰাইব কৰা নাই, চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব লাগিব, আৰু লগতে ভিডিঅ'টো শ্বেয়াৰ কৰিব লাগিব। ভিডিঅ'টো শ্বেয়াৰ কৰিলেহে অগ্নিনাভ শিৱ মন্দিৰৰ বাবাই আপোনালোকক ভাল পাব। তো আপোনালোকে ভিডিঅ'টো শ্বেয়াৰ কৰি দিয়ক, আৰু লগতে চেনেলটো ছাবস্ক্ৰাইব কৰি লওক। তো অগ্নিনাভ শিৱ মন্দিৰৰ শিৱ বাবাই তেতিয়া আপোনালোকক মংগল কৰিব। তো মই এতিয়া সেই বিশেষ ভিডিঅ'টি দেখুৱাব বিচাৰিছোঁ, আচলতে কিনো কাণ্ড সংঘটিত হ'ল, কি অলৌকিক কাণ্ড সংঘটিত হ'ল। তো আপোনালোকে এই ভিডিঅ'টো চালে গম পাব। মই ছাইডতে ভিডিঅ' ক্লিপটো লগাই দিছোঁ, ছাইডত নহয়, মই মোবাইল পৰা লগাই দিছোঁ, আপোনালোকে ৰ'ব, ভিডিঅ'টো চাই থাকক। আজি আপোনালোকক এক খুব সুন্দৰ সফলতাৰ কথা আপোনালোকক জনাব বিচাৰিছোঁ। এখেত দুয়ো আহিছিলে, আজি 5 দিনমান হৈছে ন, যোৱা শুক্ৰবাৰ আহিছিলে। কিন্তু তেওঁলোকে শুক্ৰবাৰে আহিছে, একেদিনাই তেওঁলোকে সফলতা পালে। আপোনাৰ নামটো কওক। শরীফ আহমেদ। আপোনাৰ কওক। লীলা বেগম। এতিয়া আপুনি গোটেই কথাখিনি নিজে অৱগত কৰক। সকলোকে আপুনি কওক কথাখিনি, মই কি কওঁ। সকলোকে ধন্যবাদ জনাইছোঁ। মোৰ বিশেষ হয়, যোৱা দেওবাৰে প্ৰেছাৰ ষ্ট্ৰক হৈছিলে, ব্ৰেইনত আৰু হাৰ্টত মাৰিলে বুলি ক'লে ডক্টৰে। MRI চব কৰালোঁ, কৰোৱাৰ পিছত মাতটো বন্ধ হৈ গ'ল। তাৰপিছত ডক্টৰে কৈ দিলোঁ আৰু যিটো মাতটো ওলাব, কিন্তু 2-3 মাহ হ'লে 6 মাহ বছৰ লাগিব পাৰে। বহুত দৰৱ চৰব দিছে, ইনজেকশ্যন দিছে, একো ফল
মানুহ এগৰাকীয়ে ইয়ালৈ পঠিয়াইছিলে, আপুনি তালৈ যাওক, গৈ আপুনি বিশ্বাস কৰি যি কাম কৰিবলগীয়া সকলো কৰিব আৰু লগালগ আপুনি প্ৰমাণ পাই যাব। ঠিক তেনেকৈ সেই বিশ্বাস কৰি মই যি নিয়ম কানুন মই মুছলমান মানুহ হয়, মই যি নিয়ম কানুন তেখেতসকলে দেখুৱাই দিলে চব সকলো কৰিলোঁ। কৰি গৈ তেখেতে কিবা নিৰ্মালী এনেকুৱা এখেতক কিবা নিৰ্মালী এনেকৈ চব বুজাই দিলে, চব কৰিলোঁ। তাৰপিছত ইয়াৰ পৰা যোৱা প্ৰায় আধা ঘণ্টাৰ পিছতে তেখেতৰ সৰুকৈ চাউণ্ড এটা আহিছে। মই চাহ একাপ বা পৰঠা এটা খাওঁ বুলি ক'লে, কাণে কাণে শুনিছোঁ আৰু। তাৰপিছত যেতিয়া গধূলি 5:30-6টা বজাত স্পষ্ট মাত আহি গ'ল। ৰাতিপুৱা একদম আগৰ নিচিনা হৈ গ'ল, একদম মানে এনেকুৱাই প্ৰমাণ। সেইকাৰণে মোৰ ওপৰলৈ আৰু আপোনালোকে শুনিলে, এই লোককেইজনে নিজ মুখে কৈ দিলে কি হৈছিল। মুছলমান লোক, কিন্তু মুছলমান লোকসকল আহি অগ্নিনাভ শিৱ মন্দিৰত সেৱা ল'লে, আশীৰ্বাদ ল'লে আৰু আশীৰ্বাদ লোৱাৰ ফলত যি হৈছিল সেই ছাকচেছ হৈ উঠিল। আপোনালোকক দেখালোঁ ভিডিঅ'টো, আপোনালোকে নিশ্চয় চালে। তো এতিয়া আপোনালোকে কি ক'ব? এয়া প্লেনিং, মনে সজা নাটক কি বুলি ক'ব? কিন্তু এতিয়াও চাগে এচাম মানুহে ক'বলৈ ষ্টাৰ্ট কৰি দিব। কি ক'ব আপোনালোকে? ভগৱান ক'ত ক'ত থাকে জানে আপোনালোকে? খুটা এটাতো থাকে জানে? ভক্ত প্ৰহ্লাদ, আপোনালোকে নিশ্চয় জানে ভক্ত প্ৰহ্লাদ, ঠিক আছে? ভক্ত প্ৰহ্লাদে এই খুটাটোত ভগৱান আছে বুলি ক'লে, ঠিক আছে? যেতিয়া হিৰণ্যক্ষ, ঠিক আছে, খুটাটো যেতিয়া গদা মাৰি ভাঙিব লৈছিল আৰু ভাঙিব লওঁতে নৰসিংহ ওলাই আহিল। চিন্তা কৰক, ভগৱান খুটা এটাতো থাকে, গম পাইছে? তো আপোনালোকে বিতৰ্ক নকৰিব। বিতৰ্ক কৰিছিলতো আপোনালোকে, কি পালে? একোৱেই নেপালে। অগ্নিনাভ মন্দিৰ ভাগ এতিয়াও জাগ্ৰত অৱস্থাত আছে, এতিয়াও জাগ্ৰত। ধৰ্ম জয়, অধৰ্ম পৰাজয়। তো মই আপোনালোকলৈ ভিডিঅ'টো প্ৰেৰণ কৰিলোঁ। আৰু ছাইডত অগ্নিনাভ শিৱ মন্দিৰৰ ফটোভাগ লগাই থৈ দিয়া আছেই। আপোনালোকে এই ফটোখনতে মূৰ দুৱাওক। যদি আপোনালোকৰ কিবা সমস্যা আছে, যদি সমস্যাসমূহ মনতে কল্পনা কৰিব, কমেণ্ট কৰিব। চেনেলটো কিন্তু ছাবস্ক্ৰাইব কৰিব লাগিব দেই। চেনেলটো ছাবস্ক্ৰাইব নকৰিলে কিন্তু অগ্নিনাভ শিৱ মন্দিৰ বাবা আশীৰ্বাদ নিদিব। চেনেলটো ছাবস্ক্ৰাইব কৰিলেহে আশীৰ্বাদ দিব। কাৰণ কেলৈ, যদি আপোনালোকে এতিয়া এইখিনিতে ভাবি পায় দেই, চেনেলটো ছাবস্ক্ৰাইব কৰাৰ কি মতলব, এনেকৈ ভাবিব পাৰে। কিন্তু মই ভিডিঅ'টো বনাইছোঁ অগ্নিনাভ শিৱ মন্দিৰৰ ওপৰতহে, হয়নে নহয় কওকচোন? ভগৱানক উচৰ্গা কৰি যদি আপুনি যদি ভগৱন্তকে যদি অৱজ্ঞা কৰে, ভগৱন্তই নিশ্চয় বেয়া পাব। তো সেইকাৰণে চেনেলটো ছাবস্ক্ৰাইব কৰি লওক। আপোনালোকৰ কাৰণে চেনেলটো ছাবস্ক্ৰাইব কৰক আৰু ভিডিঅ'টো শ্বেয়াৰ কৰি দিয়ক। চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। যদি চেনেলটো অহংকাৰ ভাবি কিবা ভাবি যদি চেনেলটো যদি ছাবস্ক্ৰাইব নকৰে নহয়, আপোনাৰ আমংগল হ'ব। সঁচা কথা কৈছোঁ। সেই আমংগল নহ'বৰ কাৰণে মই অনুৰোধ কৰিছোঁ, চেনেলটো ছাবস্ক্ৰাইব কৰি লওক আৰু লগতে ভিডিঅ'টো যিমান পাৰে সিমান শ্বেয়াৰ কৰি দিয়ক। আৰু লগতে কমেণ্টত লিখিবই হৰ হৰ মহাদেৱ, মহাদেৱ বম বম ভোলে বাবা, কিবা আপোনালোকে লেখক আৰু সমস্যাৰ কথা ক'ব, ঠিক আছে? তো আপোনালোকৰ নিশ্চয় সমস্যা সমাধান হ'ব। ধন্যবাদ।